আপোনাৰ বাৰু চকু দুটা প্ৰায় জ্বলা পোৰা কৰি থাকে নেকি? চকুৰ ভিতৰত আপোনাৰ এই জ্বলা পোৰা হ'বও পাৰে বা আপোনাৰ বাহিৰতো হ'ব পাৰে। লগত আপোনাৰ চকু কেতিয়াবা খজুৱাই থাকে আৰু কেতিয়াবা নখজুৱাই। চকুৰ পৰা পানী ওলায় আৰু সাধাৰণতে আপোনাৰ কনজাক্টিভাইটিছ ৰোগৰ কাৰণে আপোনাৰ এই চকু জ্বলা পোৰা কৰিব পাৰে। এলাৰ্জিৰ ফলতো আপোনাৰ চকু জ্বলা পোৰা কৰিব পাৰে। দীৰ্ঘদিন ধৰি আপুনি কম্পিউটাৰ সন্মুখত কাম কৰা বা অতি বেছি সূৰ্যৰ পোহৰত থকা বা আপোনাৰ কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলতো এই লক্ষণসমূহ হ'ব পাৰে। এনে লক্ষণৰ কাৰণে আপুনি হোমিঅ'পেথিক মেডিচিন ছালফাৰ আৰু বেলাডোনা ব্যৱহাৰ কৰিলে যথেষ্ট সুফল পাব পাৰিব। ধন্যবাদ।